বিদ্যালয়ৰ অধ্যক্ষক ধন দাবী কৰি গ্ৰেপ্তাৰ যুৱক। হত্যাৰ ভাবুকিৰে অধ্যক্ষ আব্দুল কুদ্দুছক 2 লাখ টকা দাবী আশ্ৰাফুলৰ। দাবী কৰা ধন নিদিলে আব্দুল কুদ্দুছৰ পুত্ৰক হত্যাৰ ভাবুকি দিছিল আশ্ৰাফুলে। ধিঙত বিদ্যালয়ৰ অধ্যক্ষক হত্যাৰ ভাবুকিৰে ধন দাবী কৰি গ্ৰেপ্তাৰ এজন যুৱক। বিগত কিছুদিন পূৰ্বে মৈৰাবাৰীৰ বৰফল দলৈগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুছক ফোনযোগে হত্যাৰ ভাবুকি দিয়াৰ লগতে 2 লাখ টকা দাবী কৰিছিল আশ্ৰাফুল ইছলামে। অধ্যক্ষগৰাকীক হত্যা কৰিবলৈ 5 লাখ টকাৰ চুপাৰী লাভ কৰিছিল বুলিও ফোনযোগে জনাইছিল আশ্ৰাফুল নামৰ যুৱকজনে। আন্নার মারবার লাগে একদিনে টিয়া 5 লাখ দিছে আনে ফ্যামিলি ভিতরে ছুড়ু ছাড়া হয় আন্নার বেডি না তার নেবুদিন এদিনৰ ভিতৰত দাবী কৰা ধন নিদিলে আব্দুল কুদ্দুছক নাইবা তেওঁৰ পুত্ৰক হত্যাৰ ভাবুকি দিছিল ধিঙৰ 1 নং কান্দুলিমাৰীৰ আশ্ৰাফুল ইছলাম নামৰ এইজন যুৱকে। উল্লেখ্য যে ভাবুকি প্ৰদান কৰাৰ এদিনৰ পিছতেই অধ্যক্ষ আব্দুল কুদ্দুছৰ গাড়ীত অগ্নিসংযোগ কৰে অচিনাক্ত দুৰ্বৃত্তই। তাৰ পাছতেই ঘটনা সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে ধিং আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। আৰু এই এজাহাৰৰ ভিত্তিতে বুধবাৰে নিশাৰ ভাগত চুপাৰী কিলাৰ আশ্ৰাফুল ইছলামক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে। সেইদিনা আছিল 9 তাৰিখ 3:15 বজাত মই অফিচত বহি আছোঁ। তেতিয়া এজন অচিনাকি মানুহে ফোন এটা কৰিলে। ফোন এটা কৰি ক'লে 2 লাখ টকা দাবী কৰিলে। মই কৈছোঁ কিয় 2 লাখ টকা দিব লাগে, মোৰ কি অপৰাধ? কৈছে নহ'লে আপোনাক মাৰি পেলাম। কিয় মাৰি পেলাবা? কৈছে আপোনাক মাৰি আপুনি ভাল মানুহ বুলি জানো, গতিকে সেইকাৰণে 2 লাখ টকা বিচাৰিছে। কোনোবা পাৰ্টীয়ে মোক 5 লাখ টকা দিছে, গতিকে আপোনাক নামাৰো 2 লাখ টকা দিলে, আৰু যদি নিদিয়ে আপোনাক মাৰি পেলাম, আপোনাৰ ল'ৰাক মাৰি পেলাম, নহ'লে আপোনাক কিতাক ক্ষতি কৰি পেলাম। কৈছে ঠিক আছে মই বুজিলোঁ। এইখিনি গ'ল। তাৰপিছত ৰাতি আকৌ 10:30 বজাত আকৌ ফোন কৰিলে। কৈছে টকাটো নিদিয়ে। মই কৈছোঁ টকাটো ঠিক আছে, টকাটো দিয়া হ'ব। ক'ত দিয়া হ'ব কোৱাচোন তুমি, কেনেকৈ দিম, আৰু সেই পাৰ্টিটোৰ নাম কোৱা। কৈছে এইটো আমি নকওঁ, পাৰ্টিৰ টকা দিলে কম। মই কৈছোঁ নহয় এইটো কোৱা। কৈছে ঠিক আছে আপুনি নকয়, ঠিক আছে মই এতিয়া গেম ষ্টাৰ্ট হৈ যাব। 10:30 বজাত ক'লে, আৰু 12:30 বজাত ৰাতি 12:30 বজাত সেই মানুহকেইটা মানে গাড়ীত জুই লগাই দিলে। কোনে লগাই দিলে আমিতো নাজানো। তাৰপিছত আমি অফিচক পুলিচ ইনফৰ্ম কৰি আৰু অচি লগে আহিলে, ইনকুৱাৰী কৰিলে, চালে। পিছদিনা মই গৈ এজাহাৰটো দিলোঁ। এজাহাৰ দিয়াৰ পিছত তাৰপিছত 2-3 দিন পাৰ হৈ গ'ল, আসামী হেৰি নকৰে। তাৰপিছত আমি এডিশ্যনেল SP আমিৰ বৈশ্য ছাৰ, মৰিগাঁও ডিষ্ট্ৰিক্টৰ এডিশ্যনেল সমীৰণ বৈশ্য ছাৰৰ তাত গ'লোঁ। ছাৰে লগে হেৰি কৰি টেক্স চেক কৰি পেলাই ৰাতি আসামীটো ধৰি পেলালে, জহিৰুল বুলি। জহিৰুলক অনাৰ পিছত জহিৰুলৰ পৰা তেওঁলোকে গম পালে যে আৰু 2টা ল'ৰা আছে। মেইন কাল্পিত যিটো এইটো হ'ল আছাদুল ইছলাম, আৰু এটা হ'ল মানে হিফজুৰ ৰহমান। এই 2জনক মানে হেৰি কৰিলে। তাই এতিয়া আমি এই 2জনক আমি লাগি তাৰপিছত তেওঁলোকক আমি ক'লোঁ যে আসামী সোনকালে ধৰক, কাৰণ যদি উচিত শিক্ষা এইবিলাকক নিদিয়ে তেতিয়াতো ভাল মানুহ পৃথিৱীত জীয়াই থকাটো অসম্ভৱ হৈ যাব। গতিকে আপোনালোক ৰিকুৱেষ্ট কৰিছোঁ, নগাঁও জিলাৰ SP ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ এইটো যিকোনো প্ৰকাৰে আসামীক ধৰক, আৰু উচিত ব্যৱস্থা হ'লে উচিত শাস্তি পাব লাগিব, নহ'লে ভাল মানুহ দুনিয়াত বাচি থাকিব নোৱাৰিব। তাৰপিছত তেওঁলোকৰ চেষ্টাত 2টা আসামী ধৰিলে। আমি আৰক্ষী বাহিনীক ধন্যবাদ জনাইছোঁ। সম্প্ৰতি ঘটনা সন্দৰ্ভত ধৃত আশ্ৰাফুলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ধিঙৰ পৰা জয়দেৱ দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।